মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ পুনৰ আলোচনাৰ অনুশীলনী R5ৰ প্ৰশ্নসমূহ সমাধান কৰিম। ১ নম্বৰ প্ৰশ্ন, সাধাৰণ উৎপাদক উলিওৱা। ইয়াত দুটা পদ দিয়া আছে, আমাৰ পদ দুটাৰ সাধাৰণ উৎপাদক উলিয়াব লাগে। প্ৰথমতে 14টোক আমি ভাঙিম। 14ক ভাঙিলে পাম আমি 2 7 গুণ 14, 2 into 7। এতিয়া আৰু P আৰু Q আছে, গতিকে P into Q। 2 নম্বৰ আছে 28। 28ক ভাঙিলে পাম আমি 2 14, 2 7, 2 into 2 into 7। ইয়াতে P স্কুৱেৰ আছে, মানে P দুটা পূৰণ হৈ আছে। P into P। Q স্কুৱেৰ আছে, মানে Q দুটা পূৰণ হৈছে। Q into Q। এতিয়া পদ দুটাৰ সাধাৰণ উৎপাদকবোৰ হ'ব ওপৰে তলে থকা একেই উৎপাদকবোৰ। ওপৰে তলে একে উৎপাদকবোৰ হ'ব সাধাৰণ উৎপাদক। সাধাৰণ উৎপাদক। ওপৰত এটা 2 আছে, তলত এটা 2 আছে, এইটো হ'ব সাধাৰণ উৎপাদক। ওপৰত এটা 7 আছে, তলতো এটা 7 আছে, এইটো হ'ব সাধাৰণ উৎপাদক। ওপৰত এটা P আছে, তলতো এটা P আছে, P2 হ'ব সাধাৰণ উৎপাদক। ওপৰত এটা Q আছে, তলতো Q আছে, Q2 হ'ব সাধাৰণ উৎপাদক। যিবোৰ উৎপাদক এটা পদত থাকে আন এটা পদত নাথাকে সেইবোৰ সাধাৰণ উৎপাদক নহয়, আৰু যিবোৰ উৎপাদক দুটা পদতেই থাকে সেইবোৰ হ'ব সাধাৰণ উৎপাদক। ইয়াতে 2 আৰু 7 পাইছোঁ, 2 7 গুণ 14। P আৰু Q হ'ব PQ। গতিকে পদ দুটাৰ উৎপাদক হ'ব, পদ দুটাৰ সাধাৰণ উৎপাদক হ'ব 14 PQ। 2 নম্বৰ, দুটা পদ দিয়া আছে, ইয়াৰ সাধাৰণ উৎপাদক উলিয়াব লাগে। প্ৰথমতে আমি ইয়াৰ পৰা কমন ল'ম। কমন লোৱাৰ বাবে প্ৰথমতে আমি 16x³ আৰু 4x স্কুৱেৰক ভাঙি ল'ম। 16x³ আমি এনেকৈ ভাঙিব পাৰোঁ 4 into 4 into x³ মানে তিনিটা x পূৰণ হৈছে, x into x into x। 4 4 গুণ 16, x তিনিটা পূৰণ কৰিলে x³। তাৰপিছত 4x²। 4x² ভাঙিব পাৰোঁ আমি 4 into x into x। এতিয়া ওপৰে তলে একে থকা সংখ্যাবোৰ আমি কমন ল'ম আৰু একে নথকা সংখ্যাবোৰ ব্ৰেকেটৰ ভিতৰত লিখিম। ওপৰে তলে একে আছে 4 4 4টো ল'লোঁ, আৰু ওপৰে তলে আছে x x x x মানে দুটা x আছে, গতিকে হ'ব x²। কমন নথকাবোৰ আমি ব্ৰেকেটৰ ভিতৰত লিখিম। ওপৰত আছে 4x, ওপৰত আছে 4x, মাইনাছ আছিলে গতিকে মাইনাছ হ'ব। তলত আছে, তলত একো নাই মানে এটা 1 হ'ব। ইয়াৰ পৰা কমন লৈ পালোঁ আমি 4x² 4x minus 1। এতিয়া আমি 4ক ভাঙিব পাৰিম। 4ক ভাঙিব পাৰিম 2 into 2 x² মানে দুটা x পূৰণ হৈ আছে, x into x 4x minus 1। এতিয়া 32ক ভাঙিলে পাম আমি 32 2ৰে যাব 16, 2ৰে যাব 8 বাৰ, 2ৰে যাব 4, 2ৰে যাব 2 বাৰ। 32 ভাঙিলে আমি 5টা 2 পাম, 2 into 2 into 2 into 2 into 2। ইয়াতে এটা x আছে, গতিকে এটা x হ'ব। এতিয়া পদ দুটাৰ ওপৰে তলে একে থকা সংখ্যাবোৰ হ'ব আমাৰ সাধাৰণ উৎপাদক। ইয়াতে এটা 2 আছে, ইয়াতে এটা 2 আছে, ইয়াতে এটা 2 আছে, ইয়াতেও এটা 2 আছে, ইয়াতে x আছে, ইয়াতে এটা x আছে, গতিকে এইকেইটা হ'ব সাধাৰণ উৎপাদক। এতেকে সাধাৰণ উৎপাদকবোৰ হ'ব 2 into 2 into x, 2 2 গুণ 4 4x। এইটো হ'ব এনচাৰ। 3 নম্বৰ, তিনিটা পদ দিয়া আছে, ইয়াৰ আমাৰ সাধাৰণ উৎপাদক উলিয়াব লাগে। প্ৰথমতে 20ক ভাঙিলে পাম আমি 2ৰে 10 বাৰ, 2ৰে 5 বাৰ, 2 into 2 into
5 p আৰু q আছে p into q 30 ভাঙিলে পাম আমি 15 5 3 গুণ 15 30 ভাঙিলে পাম আমি 2 into 3 into 5 q আৰু r আছে q into r 40 ভাঙিলে পাম আমি 2 into 2 into 2 into 5 r আৰু p আছে r into p এতেকে তিনিটা পদতে থকা একে উৎপাদকবোৰ হ'ব সাধাৰণ উৎপাদক ইয়াত 2টো তিনিটা পদতে আছে আৰু 5টো তিনিটা পদতে আছে বাকি সংখ্যাবোৰ তিনিটা পদত নাই গতিকে সাধাৰণ উৎপাদক হ'ব 2 into 5 2 into 5 কৰিলে পাম আমি 10 গতিকে এনসাৰ হ'ব 10 4 নম্বৰ তিনিটা পদ দিয়া আছে পদ তিনিটাৰ সাধাৰণ উৎপাদক উলিয়াব লাগে ইয়াত আমি তিনিটোক ভাঙিব নোৱাৰো x স্কয়াৰ মানে দুটা x পূৰণ হৈ আছে x into x y কিউব মানে তিনিটা y পূৰণ হৈ আছে y into y 10x কিউব y স্কয়াৰ 10 টোক আমি ভাঙিব পাৰিম 2 into 5 2 5 গুণ 10 x কিউব মানে তিনিটা x পূৰণ হৈ আছে x into x y স্কয়াৰ মানে দুটা y পূৰণ হৈ আছে y into y 6 টোক আমি ভাঙিব পাৰিম 2 3 গুণ 6 x স্কয়াৰ মানে x into x y স্কয়াৰ মানে y into y আৰু z আছে into z এতেকে তিনিটা পদৰে সাধাৰণ উৎপাদক হ'ব এটা x আছে আৰু x আছে x into ইয়াতো x আছে ইয়াতো x আছে ইয়াতো x আছে ওপৰত y আছে ইয়াতো y আছে ইয়াতো y আছে ইয়াতো এটা y আছে ইয়াতো y আছে ইয়াতো y আছে আৰু বাকি উৎপাদকবোৰ তিনিটা পদতেই নাই গতিকে ইয়াতে আমি x into x কৰিলে পাম x স্কয়াৰ y into y কৰিলে পাম y স্কয়াৰ এটোই হ'ব সাধাৰণ উৎপাদক 2 নম্বৰ উৎপাদক বিশ্লেষণ কৰা 1 নম্বৰ প্ৰথমতে আমি পদ দুটাৰ উৎপাদক উলিয়াম 4a স্কয়াৰ 4a স্কয়াৰক আমি এনেদৰে লিখিব পাৰো 4 into a 8a কিউব 8a কিউবক আমি 4 into 2 2 4 গুণ 8 a into a এনেদৰে লিখিব পাৰো এতিয়া আমি ওপৰৰ তলে একে থকা উৎপাদকবোৰ কমন লৈ ব্ৰেকেটৰ বাহিৰত লিখিম আৰু যিবোৰ ওপৰৰ তলে একে নাই সেইবোৰ সংখ্যা ব্ৰেকেটৰ ভিতৰত লিখিম ইয়াতে 4 আৰু 4 একে সংখ্যা গতিকে 4 টো ললো a ওপৰতো আছে তলতো আছে গতিকে a এটা ললো ওপৰতো a আছে তলতো a আছে আৰু এটা a ললো এতিয়া ওপৰত গুটেখিনি সংখ্যা লৈ লোৱা হৈছে ওপৰত একোই নাই ওপৰত একো নাই মানে এটা 1 থাকিব ইয়াত যেহেতু প্লাস চিন আছে গতিকে ইয়াত প্লাস হ'ব আৰু তলত আছে এটা 2 আৰু এটা a গতিকে ইয়াত হ'ব 2a এইখিনি কৰিলে আমি পাম 4a স্কয়াৰ আৰু ব্ৰেকেটৰ ভিতৰত থাকিব 1 plus 2a গতিকে উত্তৰ হ'ব 4a স্কয়াৰ 1 plus 2a 2 নম্বৰ প্ৰথমতে আমি পদ দুটা ভাঙিম 7x স্কয়াৰ y ইয়াক আমি এনেকৈ ভাঙিব পাৰো 7 into x into y 21x y স্কয়াৰ 21x y স্কয়াৰ ইয়াক আমি এনেকৈ ভাঙিব পাৰো 7 3 গুণ 21 into x into y এতিয়া ওপৰৰ তলে একে উৎপাদকবোৰক আমি কমন লোৱা সংখ্যাখিনি আমি ব্ৰেকেটৰ বাহিৰত লিখিম আৰু যিবোৰ সংখ্যা কমন ল'ব নোৱাৰিম সেইবোৰ ব্ৰেকেটৰ ভিতৰত লিখিম ইয়াত ওপৰত
7 আছে তলতো 7 আছে আমি এটা 7 ললো ওপৰত x আছে তলতো x আছে আৰু এটা x ললো ওপৰত y আছে তলত y আছে গতিকে আমি এটা y লব পাৰো এতিয়া যিবোৰ সংখ্যা কমন নাই সেইবোৰ আমি ব্ৰেকেটৰ ভিতৰত লিখিম ওপৰত এটা x আছে গতিকে x লিখিম ইয়াতে বিয়োগ চিন আছিল গতিকে ইয়াতে বিয়োগ হ'ব তলত এটা 3 আছে এটা y আছে ইয়াত হ'ব 3y গতিকে এইটো ইখিনিক আকৌ আমি এনেকৈ লিখিব পাৰো 7xy ব্ৰেকেটৰ ভিতৰত x - 3y গতিকে এনসাৰ হ'ব 7xy x - 3y 3 নম্বৰ প্ৰথমতে আমি পদকেইটা ভাঙি লওঁ a স্কয়াৰ bc ইয়াক আমি এনেকৈ ভাঙিব পাৰো a into b into c a b স্কয়াৰ c ইয়াক আমি এনেকৈ ভাঙিব পাৰো a into b into b into c a b c স্কয়াৰ ইয়াক আমি a into b into c into c এনেকৈ ভাঙিব পাৰো এতিয়া আমি একে সংখ্যাবোৰ কমন লম আৰু ব্ৰেকেটৰ বাহিৰত লিখিম কমন নথকাবোৰ ব্ৰেকেটৰ ভিতৰত ইয়াতে ওপৰত a আছে তলতো আছে ইয়াতো আছে আমি a এটা ললো তাৰ পিছত আৰু a নাই b ওপৰতো আছে তলতো আছে এটোতো আছে গতিকে এটা b ললো আৰু c ওপৰতো আছে এটোতো আছে এটোতো আছে এটা c ললো কমন নথকা সংখ্যা কেইটা টাইম ব্ৰেকেটৰ বাহিৰত লিখিম প্ৰথম লাইনৰ a আছে a লিখিলো ইয়াতে প্লাস চিন আছিল ইয়াতে প্লাস দিব লাগিব 2 নম্বৰ লাইনত b এটা আছে গতিকে b লিখিব লাগিব ইয়াতে প্লাস আছিল গতিকে ইয়াতেও প্লাস দিব লাগিব 3 নম্বৰত c এটা আছে c এটা লিখিলো এতিয়া ইয়াক আমি এনেকৈ লিখিব পাৰো a into b into c ব্ৰেকেটৰ ভিতৰত a plus b plus c গতিকে এটো হ'ব आंसर a b c a plus b plus c 4 নম্বৰ প্ৰথমতে আমি পদ দুটা ভাঙি লওঁ ইয়াত a কিউবক আমি ভাঙিব পাৰো a into a তাৰ পিছত a স্কয়াৰ b ক আমি a into b into b এনেকৈ ভাঙিব পাৰো এতিয়া কমন থকা সংখ্যা কেইটা আমি ব্ৰেকেটৰ বাহিৰত লিখিম কমন নথকা সংখ্যা ব্ৰেকেটৰ ভিতৰত ইয়াতে একে একে ওপৰৰ তলে একে একে থকা সংখ্যাবোৰ আমি কমন লব পাৰো ওপৰত আছে a তলতো আছে a এইটো আমি কমন ললো ওপৰত আৰু এটা আছে তলতো আছে এইটো আমি কমন ললো ওপৰত a আছে তলত নাই গতিকে কমন লব নোৱাৰো আৰু তলত b আছে ওপৰত b নাই গতিকে আমি b টো কমন লব নোৱাৰো এটা কমন নথকা সংখ্যাবোৰ আমি ব্ৰেকেটৰ ভিতৰত লিখিম ওপৰত আছে a গতিকে a ইয়াতে যেহেতু মাইনাস চিন গতিকে এটা মাইনাস দিব লাগিব ইয়াতে আছে b into b ইয়াক আমি এনেকৈ লিখিব পাৰো a into a মানে a স্কয়াৰ ব্ৰেকেটৰ ভিতৰত a minus b into b মানে b স্কয়াৰ উত্তৰ হ'ব a স্কয়াৰ ব্ৰেকেট a minus b স্কয়াৰ 3 নম্বৰ উৎপাদক বিশ্লেষণ কৰা 1 নম্বৰ এইবাৰ আমাক 4টা পদ দিয়া আছে আমি প্ৰথম দুটা পদৰ উৎপাদকবোৰ উলিয়াই লম লৈ কমন লম একেদৰে এই দুটা পদৰ উৎপাদকবোৰ উলিয়াই আমি কমন লম প্ৰথমতে আমি x স্কয়াৰ আৰু x আৰু y ভাঙিম x স্কয়াৰক ভাঙিলে পাম আমি x into x আকৌ xy ভাঙিলে পাম আমি x into y ইয়াত ওপৰে তলে একে সংখ্যাক আমি কমন লম লৈ আমি ব্ৰেকেটৰ বাহিৰত লিখিম কমন নথকাটো ব্ৰেকেটৰ ভিতৰত ইয়াতে x আৰু x আছে আমি x টো কমন ললো আৰু ওপৰত এটা x তলত এটা y কমন নাই ইয়াতে হ'ব x ইয়াতে যেটো প্লাস আছিল গতি ইয়াতে হ'ব প্লাস ইয়াতে হ'ব y
এইবাৰ এই দুটা পদক ভাঙিম 6x ক ভাঙিলে পাম আমি 6 into x 6y ক ভাঙিলে পাম আমি 6 into y ইয়াত একে সংখ্যা আছে 6 গতিকে আমি কমন লম 6 টো আমি কমন ললো আৰু ওপৰত আছে x তলত আছে y এইটো আমি কমন লব নোৱাৰো গতিকে ব্ৰেকেটৰ ইয়াতে যেটো প্লাস আছে গতিকে ইয়াতে হ'ব প্লাস প্ৰথম দুটা সংখ্যা ভাঙি আমি পাইছিলো x ব্ৰেকেটৰ ভিতৰত x plus y আকৌ দ্বিতীয় সংখ্যা দুটা ভাঙি আমি পাইছিলো এটা প্লাস আছিলে ইয়াতো প্লাস হ'ব 6 ব্ৰেকেটৰ ভিতৰত x plus y ইয়াত যেহেতু x plus y আৰু x plus y একেই গতিকে আমি x plus y আৰু x plus y ৰ পৰা এটা কমন লব পাৰো x plus y টো আমি কমন ললো ইয়াতে আছিল x ইয়াতে আছিল +6 গতিকে এটা লিখিব পাৰো x plus 6 এইটোৱে হল উৎপাদক একেদৰে আমি প্ৰথমতে এই দুটা ভাঙি ইয়াৰ পৰা আমি কমন লম আকৌ এই দুটা ভাঙি ইয়াৰ পৰা আমি কমন লম প্ৰথমতে আমি ভাঙিছো x y x y ভাঙিলে আমি পাম x into y x ক কমন ললে পাম আমি x ক ভাঙিলে পাম আমি x ইয়াতে ওপৰৰ তলে একে সংখ্যা আছে x আৰু x গতিকে আমি কমন ললো x আৰু ওপৰত আছে y ইয়াতে প্লাস আছিলে গতিকে চিনটো হ'ব প্লাস তলত একো নাই মানে এটা 1 হ'ব একেদৰে আমি এই দুটা সংখ্যা ভাঙি এতিয়া y ক ভাঙিলে আমি y এ পাম 1 ক ভাঙিলে আমি 1 এ পাম যেহেতু ওপৰৰ তলে একে সংখ্যা একো নাই মানে ইয়াতে y আছে তলত y নাই আকৌ তলত 1 আছে ওপৰত 1 নাই গতিকে কমন নাথাকিলে আমি এটা 1 লব পাৰো আৰু ইয়াতে ওপৰত আছে y ইয়াতে চিনটো প্লাস আছে গতিকে প্লাস চিন বহিব তলত আছে 1 এতিয়া এই দুটা ভাঙি আমি পাইছিলো x ব্ৰেকেটৰ ভিতৰত y plus 1 আকৌ এই দুটা ভাঙি আমি পাইছিলো ইয়াতে প্লাস আছে ইয়াতে চিনটো প্লাস বহিব ভাঙি পাইছিলো আমি 1 y plus 1 ইয়াত y plus 1 আৰু y plus 1 যেহেতু সমান গতিকে দুটাৰ পৰা আমি এটা কমন লব পাৰো দুটাৰ পৰা আমি এটা কমন লৈছো y plus 1 আৰু ইয়াতে আছে x ইয়াতে প্লাস ইয়াতে 1 গতিকে এইটো হ'ব আমাৰ উৎপাদক 3 নম্বৰ প্ৰথমতে আমি এই দুটা পদ ভাঙিম তাৰ পিছত এই দুটা প্ৰথমতে ভাঙিছো আমি 24 x square y 24 ক আমি 12 দুগুণ 24 আৰু x into x আৰু y আছে into y তাৰ পিছত 12 x square ইয়াক আমি ভাঙিব পাৰো 12 টো 12 হৈ থাকিব x into x ইয়াৰ পৰা আমি ওপৰৰ তলে একে সংখ্যাক আমি কমন লব পাৰো ওপৰত 12 তলতো 12 আছে 12 টো আমি কমন ললো ওপৰত এটা x আছে তলতো x আছে এটা x কমন ললো ওপৰত x আছে তলতো আছে দুটাৰ পৰা এটা x কমন ললো এতিয়া কমন নথকাবোৰ ব্ৰেকেটৰ ভিতৰত ওপৰত 2 এটা আছে আৰু y এটা আছে গতিকে 2y ইয়াতে চিনটো প্লাস আছিলে আমাৰ প্লাস চিন হ'ব তলত একো নাই মানে এটা 1 হ'ব এবাৰ আমি এই দুটা পদ ভাঙিছো 12xy ইয়াক আমি ভাঙিব পাৰো 6 into 2 6 দুগুণ 12 into x into y 6x ইয়াক আমি ভাঙিব পাৰো 6 into x এবাৰ আমি ওপৰৰ তলে একে সংখ্যাকে কমন লম 6 আৰু 6 ৰ পৰা এটা 6 কমন ললো আৰু x আৰু x ৰ পৰা এটা x কমন ললো এতিয়া কমন নাথাকাটো ব্ৰেকেটৰ ভিতৰত লিখিম ওপৰত 2 আছে আৰু y আছে 2y ইয়াতে মাইনাস যেহেতু এইফালে মাইনাস মাইনাসে হ'ব প্লাস তলত একো নাই মানে এটা 1 আছে এই দুটা সংখ্যা ভাঙি আমি পাইছো 12 x square ব্ৰেকেটৰ ভিতৰত 2y plus 1 আকৌ এই দুটা সংখ্যা ভাঙি আমি পাইছিলো ইয়াতে চিনটো হ'ব মাইনাস পাইছো আমি 6x ব্ৰেকেটৰ ভিতৰত
2y প্লাছ 1 ইয়াত যেহেতু 2y আৰু 2y টো একে একে সংখ্যা গতিকে আমি দুটা সংখ্যাৰ পৰা এটা সংখ্যা কমন ল'ব পাৰো 2y প্লাছ 1 ইয়াতে আছে 12x স্কয়াৰ মাইনাছ 6x এইবাৰ আমি এই দুটা সংখ্যা ভাঙি ইয়াৰ পৰা কমন ল'ম 12x স্কয়াৰ ইয়াক ভাঙিলে পাম আমি 6 into 2 x into x 6 দুগুণ 12 x দুটা আছে গতিকে x দুটা হ'ব আকৌ 6x ক ভাঙিলে পাম আমি 6 into x এই দুটাৰ পৰা আমি কমন ল'ব পাৰো ওপৰত তলে 6 আৰু 6 একে আছে দুটা 6 ৰ পৰা আমি এটা 6 ললো ওপৰত এটা 6 আছে তলত এটা 6 আছে 6 এটা সৰি ওপৰত x এটা আছে তলত x ৰ দুটা x ৰ পৰা এটা x কমন ললো ওপৰত আছে 2x তলত একো নাই ব্ৰেকেটৰ ভিতৰত লিখিম ওপৰত আছে 2x এটা মাইনাস চিন আছিলে গতিকে চিনটো বহিব মাইনাস তলত একো নাই মানে হ'ব 1 এইখিনি ভাঙি আমি পালো এইখিনি ভাঙি আমি পাইছো প্ৰথমতে 2x + 1 এইখিনিক ভাঙি পাইছো 6x ব্ৰেকেটৰ ভিতৰত 2x - 1 এবাৰ আমি 6x টো আগফালে লৈ আহিম 6x টোক ভাঙিলে পাম আমি 2 into 3 into x ইয়াতে আছে 2y + 1 ইয়াতে আছে 2x - 1 এইখিনি পাতিলে পাম আমি 2 into 3 into x 3x 2y + 1 2x - 1 এইটো হল আমাৰ आंसर 4 নম্বৰ প্ৰথমতে আমি সংখ্যাটো সজাই লওঁ 7xy - xyz - 7 plus z এতিয়া আমি এই দুটা সংখ্যা ভাঙি ইয়াৰ পৰা কমন লম আৰু এই দুটা ভাঙি ইয়াৰ পৰা কমন লম 7xy ইয়াক ভাঙিলে আমি পাম 7 into x into y xyz ইয়াক ভাঙিলে পাম আমি x into y into z ইয়াত ওপৰৰ তলে একে থকা সংখ্যা হৈছে x আৰু x দুটা x ৰ পৰা এটা x কমন ললো y আৰু y দুটা y ৰ পৰা এটা y কমন ললো এটা কমন থকা হৈছে ওপৰত আছে 7 ইয়াত চিনটো আছিল মাইনাস চিনটো হ'ব মাইনাস তলত আছে z ইয়াক আমি এনেকৈ লিখিব পাৰো xy 7 minus z এতিয়া এই দুটা সংখ্যা ভাঙিম আমি 7 ক ভাঙিলে আমি 7 এ পাম z ক ভাঙিলে z এ পাম ওপৰে তলে যেহেতু একে সংখ্যা নাই গতিকে আমি 1 এটা কমন ল'ব পাৰো ওপৰত আছে 7 ইয়াত চিনটো আমাৰ মাইনাস হ'ব ইয়াত তলত আছে z গতিকে এইখিনি ভাঙি আমি পাইছো x y ব্ৰেকেটৰ ভিতৰত 7 minus z আকৌ চিনটো মাইনাস চিনটো দিলো এই দুটা ভাঙি পাইছো আমি 1 7 minus z ইয়াত ওপৰৰ চিনটো প্লাস আছে তথাপি আমি মাইনাস দিছো কাৰণ মাইনাসে প্লাস হ'ব ইয়াৰ চিনটো প্লাস আছে সেই বুলি ইয়াতে প্লাস দিলে আমাৰ অংকটো ভুল হ'ব ইয়াতে প্লাস আছে ইয়াত এইফালে মাইনাস থাকিলে প্লাসে মাইনাসে মাইনাস এতিয়া আমি 7 minus z আৰু 7 minus z যেহেতু একে একে দুটা একে সংখ্যাৰ পৰা আমি এটা কমন ল'ব পাৰো 7 minus z দুটাৰ পৰা আমি এটা কমন ললো এইফালে আছে xy - 1 এইটোৱে आंसर